Hello friends, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। আজি মই ৰাতিপুৱাই যাবলৈ ওলাইছো মোৰ আহিবলগীয়া গান এটাৰ শুটিং কৰিবলৈ। লগত আছে মোৰ মৰমৰ বিজেতা বাই মোক কি ধুনীয়াকৈ মেকআপ কৰি দিছে দেখিছেনে? আৰু আমি গৈ পালো ইয়াৰ পিছত ভৰলুমুখৰ ওচৰত। ইয়াত আছে আমাৰ ডাইৰেক্টৰ সচিন আৰু চিনি পাই সকলোৱে বিদুৰ ভাইত এক্টিং কৰা বলিন আৰু পংকজ ইংতিদা। লোকেশ্যন পাই আমি অলপ সময় গাড়ীতে বহি থাকিলো। ইয়াতে কিবা কিবি প্ৰিপাৰেশ্যন চলি আছে। ৰাতিপুৱাই যিহেতু আহিছোঁ যিসকলে চাহ খাই আছে, মই যিহেতু চাহ নাখাওঁ সেইকাৰণে বহি চাই থাকিলোঁ আৰু চবকে। সদায় শ্বুটিং হোৱাৰ আগতে আমি এনেদৰে ধূপ জ্বলাই লওঁ যাতে কামটো ভালে কুশলে হৈ যাওক। এয়া মই ধূপ জ্বলাইছোঁ, ধূপ জ্বলাই কেমেৰাটো অকণমান ফুৰাই দিছোঁ। আৰু এয়া বলিন সচিন সকলোৱে আছে, পূজা কৰি আছোঁ, এয়া প্ৰাৰ্থনা কৰি আছোঁ কেমেৰাটোক। আৰু এয়া আমাৰ বিতুল দা যিজনে কেমেৰা ধৰে। মই আচলতে সুধি আছিলোঁ ধূপখিনি এতিয়া লগাওঁ ক'ত, ধূপ লগোৱা জেগা নাই। তাৰপিছত এজনে ক'লে দিয়ক বা মই লগাই দিম। তাৰপিছত মই এনেকৈ সেৱা কৰি লওঁ। এতিয়া ষ্টাৰ্ট কৰিম আমাৰ শ্বুটিং ষ্টাৰ্ট হৈ গ'ল। আৰু ফাৰ্ষ্ট শ্বটত আছে মই বলিনৰ লগত বাইকত উঠি যোৱা, সেয়া শ্বট তাকে দি আছিলোঁ। মোৰ ভয়ো লাগি আছিলে কাৰণ মই বাইকত এনেদৰে নবহোঁ ছোৱালীৰ নিচিনাকৈ, দুইফালে ভৰি দিয়ে বহোঁ। আৰু তাৰপিছত আমাৰ ভোক লাগিল যিহেতু ৰাতিপুৱা একো খাই অহা নাই, সেইকাৰণে আমি অকণমান কিবা কিবি খাই ল'লোঁ। আৰু ইফালে পংকজ ইংতিদাক মেকআপো লগাই আছিলে, এয়া কিবা হাঁহি উঠা কথা কৈ আছিলে, তাকে মই ৰেকৰ্ডিং কৰি থলোঁ। আৰু এয়া মই সকলোকে চাই আছোঁ, আপোনালোককো দেখুৱাই আছোঁ। আৰু তাৰপিছত আমাৰ শ্বুটিং একদম ষ্টাৰ্ট। খানা খাই উঠি আমি পূৰা কামত লাগি গ'লোঁ। মই এয়া ভিডিঅ' কৰি থৈছোঁ। এতিয়া মোৰ শ্বট নাই কাৰণে মই বহি পেলাই ভিডিঅ'কে কৰি আছোঁ, আপোনালোকক দেখুৱাইছোঁ আমাৰ শ্বুটিংবোৰ কেনেদৰে হয়। তাৰপিছত পংকজ দাৰো আৰু বলিনৰো শ্বুট শেষ হ'ল। আমি অকণমান কিবা এটা কাৰণে ৱেইট কৰি আছিলোঁ, কিবা বস্তু এটা আহি পাব লগা আছিল। আৰু পংকজ দাই কিবা এটা কাহানী কৈ আছিলে। মই বাছৰ পৰা নামিছোঁ আৰু মই বোলো সেই আজি দিগদাৰ আছে, চব নামিলে। 4 কিলোমিটাৰ আমি খোজকাঢ়িছোঁ, খোজকাঢ়ি পেলাই মেইন ৰাস্তা পাইছোঁ। আৰু এইয়া আমাৰ ডাইৰেক্টৰ ছাৰ সচিন বৰুৱা, তেখেতে একদম গভীৰ চিন্তাত ডুবি আছে, জানো কি হৈছে। আৰু এয়া তেখেতৰ এছিষ্টেণ্ট ৰিপ তাৰ মানে শ্বুটিঙত সদায় এইবোৰে ভেকু ভাওনে, কিবা নহয় কিবা কৰিয়ে থাকিব, মানে সকলোকে হহুৱাই থাকিব। ইয়া চাওকচোন। তাৰপিছত আমি আকৌ শ্বুট ল'বলৈ গ'লোঁ। মোৰ চুলিখিনি ইমান উৰি আছিলে বতাহত, সেইকাৰণে বিজেতা বায়ে পানী অকণমান স্প্ৰে কৰি ছেটিং কৰি দিছে। আৰু ইংতিদাই কিবা এটা জমনি কথা কৈছিলে, যিটো কাৰণে আমি ইমান হাঁহি আছোঁ। তাৰপিছত শ্বট দি মই অকণমান গাড়ীত ৰেষ্ট ল'লোঁ, AC লগাই। বলিনো বহি আছিলে, আমি সকলোৱে বিজেতা বা মই বলিন গান শুনি পূৰা এনজয় কৰি আছিলোঁ। তাৰপিছত আমি আকৌ আহিলোঁ উজান বজাৰত আমাৰ এই ঘৰটোতে শ্বুটিং হৈ আছে। মই তলত বহি ৱেইট কৰি আছোঁ, চাই আছোঁ শ্বুটিংবোৰ, ভিডিঅ' কৰি আছোঁ। এয়া বিজেতা বা আৰু মই এতিয়া বুট খাবলৈ লৈছোঁ, ভাজা বুট। এই গীতটিত কণ্ঠদান কৰিছে আমাৰ সকলোৰে মৰমৰ আচুৰ্য বৰপাত্ৰ দাই আৰু লিখিছে ধৃতিময় কলিতাই, মিউজিক কৰিছে আয়ান জ্যোতিয়ে। গানটোৰ নাম হৈছে কিনো কৰোঁ। ইয়াৰে অফিচিয়েল ভিডিঅ' অহাকালি মানে 10 তাৰিখে আমাৰ ইউটিউব চেনেল এনি মিডিয়া বেংকত উপলব্ধ হ'ব। আশা কৰোঁ গীতটি সকলোৱে মৰম দিব, চাবলৈ নাপাহৰিব, কেৱল এনি মিডিয়া বেংকত। আজিলৈ এৰিছোঁ, লগ পাই আছোঁ আন এটি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।